The world is filled with beautiful nature. Nature is a gift of God, and here in this beautiful world, happiness lies everywhere. The only thing that you can do is you find happiness in yourself and share this happiness with others. Then you can make this world a better place to live. পৃথিৱীখন ইমানেই ধুনীয়া মানে ক'বই নালাগে কিমান যে ধুনীয়া ধুনীয়া জেগা কিমান যে ধুনীয়া ধুনীয়া ঠাই এয়া হৈছে ভগৱানৰ ঈশ্বৰৰ গিফ্ট বুলি ক'ব লাগিব ঈশ্বৰৰ কি ক'ম উপহাৰ আমাৰ মানুহৰ বাবে কিমান যে সঁচাই ধুনীয়া আৰু এই পৃথিৱীখনতে সুখবোৰ অনুভৱ কৰিব পৰা যায় আৰু সুখৰ মাজতে দুখো পায় কিন্তু সেই দুখবোৰ নেওচি সুখবোৰ বিচাৰি পাবলৈ এনেবোৰ ঠাইত আপোনালোকে যাবচোন কিমান যে মজা লাগে নহয়নে কিমান যে মানে গোটেই দুখ কষ্ট সকলোবোৰ এনেকুৱাবোৰ জেগাত মানে এনেকুৱাবোৰ ঠাইত গ'লে মানে সকলোবোৰ পাহৰি গৈ নিশ্চিন্ত মনেৰে মানে বহুত মানে মনত পুৰা সুখ মনটো পুৰা ভৰপূৰ হৈ যায় চ' এনেবোৰ ঠাইতে কেতিয়াবা কেতিয়াবা ওলাই গৈ ভাল লাগে লগৰ সমনীয়া বা পৰিয়ালবৰ্গৰ লগত কেতিয়াবা ওলাই যাব লাগে সকলোৱে নহয়নে পিছে আপোনালোকৰ বাবে এই দৃশ্যটো কেনে লাগিছে ভাল লাগিছে নে বেয়া লাগিছে ইমান যে ধুনীয়া ঠাই নহয়নে একদম মানে চাওকচোন কিমান ধুনীয়া প্ৰকৃতিৰ এয়াই সৌন্দৰ্য এই সৌন্দৰ্যতা যুগটো যে কিছুমান মানুহে ধ্বংস কৰিব বিচাৰিছে এইবোৰ মানুহক কৈছোঁ এই পৃথিৱীখন তোমাৰ অকল নহয় এখন সকলো ইয়াত জীয়াই থকা জীৱ জন্তু মানুহ আৰু গছ গছনি সকলোৰে হয় চ' কাৰো অধিকাৰ নাই এখন পৃথিৱী ধ্বংস কৰা ইমান ধুনীয়া পৃথিৱীখন কেনেকৈ যে ধ্বংসৰ পথলৈ ঠেলি নিব পাৰি সেই কথা উপলব্ধি কৰিব লাগে প্ৰত্যেকজন ব্যক্তিয়ে কাৰণ এই পৃথিৱীখন যদি এনেদৰে সেউজ হৈ নাথাকে তো আমাৰ জীয়াই থকাৰো মানে বহুত সমস্যা বাঢ়িব এতিয়া সমস্যাটো হৈয়ে আছে আৰু পিছলৈ কিমান যে সমস্যা হ'ব পিছৰ জেনেৰেশ্যনছবোৰৰ কাৰণে কিমান যে জীৱনটো এটা কষ্টদায়ক হ'ব সেই কথা আমি সকলোৱে উপলব্ধি কৰিব লাগে কাৰণ আমাৰ অধিকাৰ নাই পৃথিৱীখন ধ্বংস কৰাৰ আপোনালোকে বাৰু এনেবোৰ ঠাইত গৈ ভাল পায় নে নাপায় কমেণ্ট কৰি জনাবচোন মোৰ কিন্তু বহুত ভাল লাগে কিন্তু সদায় যাবলৈ আমাৰ সময়ো নাই আৰু এনে ফকটত মানে পইচা উৰাবলৈ সময়ো নাই কেতিয়াবা অকস্মাতে মনটো বেয়া লাগিলে মানে কেতিয়াবা এনেকৈ ওলাই যাওঁ কিন্তু এয়া ভিডিঅ'টো মই কৰা ভিডিঅ' নহয় মই ওলাই যোৱা নহয় মই প্ৰায় এইবিলাকত ইমান আজিকালি মানে এইবিলাকৰ পৰা অকণমান দূৰত থাকোঁ আৰু ইমানটো আমাৰ ওলাই যোৱা নহয় কেতিয়াবা এনে ল'ৰা ছোৱালীৰ বাবে ওলাই যোৱা হয় এনে অকলীয়াভাৱে ওলাই যোৱা নহয় কাৰণ এনেকৈ পইচাও নাই আমাৰ ইমান ঘূৰি ফুৰিবলৈ অকাতো নাই আৰু ইমানখিনি মানে সময়ো নাই আমাৰ যিহেতু আমি কাম কৰি খাওঁ আৰু কষ্ট কৰি খাওঁ সেইটো কাৰণে মানে এইবিলাক পইচা এনে ৱেষ্ট কৰিবলৈ আমাৰ সময় নাই আৰু টকাও নাই তেনেকৈ যি কি নহওক বাৰু ভিডিঅ'টো কেনে লাগিল লাইক কমেণ্ট শ্বেয়াৰ এটা নিশ্চয় কৰিব বুলি আশা থাকিল টিল দেন চি ইউ টেক কেয়াৰ বাই বাই